2025 আহিব মহাপ্ৰলয় কপি উঠিব বিশ্ব ব্ৰহ্মাণ্ড ধ্বংসলীলাৰ আশংকা জ্যোতিষীৰ ভৱিষ্যতবাণী শুনিলে কপি উঠিব বুকু 2025ক লৈ বাবা ভাংগাই কৰিছে ভৱিষ্যতবাণী 2025 চন আৰম্ভ হ'বলৈ মাজত কেইটামান দিন বাকি কিন্তু এই বছৰ 2025 বিশেষ হ'বলৈ গৈ আছে আগন্তুক বছৰটোত এনেকুৱা কিছুমান ঘটনা সংঘটিত হ'ব যিবোৰ আপুনি কল্পনাও কৰিব নোৱাৰে 2025 চনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নৱবৰ্ষত ৰজা আৰু মন্ত্ৰী উভয়তে সূৰ্য শাস্ত্ৰ অনুযায়ী যেতিয়া ৰজা আৰু মন্ত্ৰী একে হয় তেতিয়া বতৰৰ ডাঙৰ পৰিৱৰ্তন ঘটে সূৰ্য সকলো গ্ৰহৰ ৰজা সূৰ্যই তাপ প্ৰদান কৰে গতিকে 2025ত উষ্ণতা বৃদ্ধি হ'বলৈ গৈ আছে নতুন বছৰত কিছু ঠাইত বৰষুণ কম হ'ব পাৰে সংখ্যাতত্বৰ মতে 2025 চনৰ সংখ্যা হ'ল 9 এই সংখ্যাক যুদ্ধ ৰক্তাক্ত দুৰ্ঘটনা হিংসা সেনা বাহিনী আদিৰ বাবে মংগল গ্ৰহৰ সংখ্যা হিচাপে গণ্য কৰা হয় সকলোৱে জানে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ আছে যদি দেখা যায় তেন্তে ইজৰাইলে পেলেষ্টাইন আৰু লেবাননকে ধৰি 7টা ফ্ৰণ্টত যুঁজি আছে বিশ্বৰ মানচিত্ৰখন চালে দেখিব যে বৰ্তমান ইউৰোপৰ পৰা মধ্যপ্ৰাচ্য আৰু আফ্ৰিকালৈকে বহু দেশ যুদ্ধ জৰ্জৰ হৈ আছে এই যুদ্ধখন যে নতুন বছৰত নিজৰ নিৰ্ণায়ক দিশলৈ আগবাঢ়িব 2025 চনত মধ্যপ্ৰাচ্যত হিংসা বৃদ্ধি পাব পাৰে ইৰাণ এই যুদ্ধৰ কেন্দ্ৰবিন্দু হ'ব পাৰে ম্যানমাৰত চলি থকা গৃহযুদ্ধই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সুদানত সেনাই অধিক আক্ৰমণাত্মক হৈ উঠিব আৰু ক্ষিপ্ৰগতিত আক্ৰমণ কৰিব 2025 চনত এনে দেশৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত সীমান্ত বিবাদ চলি আছে আৰু সেনা বাহিনীৰ মুখামুখি হ'ব পাৰে